হেয়াৰ ট্ৰান্সপ্লান্ট কাক কয়? হেয়াৰ ট্ৰান্সপ্লান্ট এনেকুৱা এটা সাৰ্জিকেল প্ৰচিডিউৰ য'ত আপোনাৰ হেলদি ফলিকলছ বা হেলদি চুলিৰ গুৰি এক ঠাইৰ পৰা আন ঠাইলৈ য'ত আপোনাৰ চুলি কমি গৈছে বা বলনেছ হৈছে তাক ট্ৰান্সফাৰ কৰা হয়। বিউটিফুল ডেন্স বা ঘন চুলি মানে কনফিডেন্স, কিন্তু যেতিয়া চুলি বেছিকৈ সৰা আৰম্ভ কৰে তেতিয়া বহুতৰ মনত এটা প্ৰশ্ন আহে যে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাই ল'ব লাগে নেকি? কেতিয়া ৰাইট টাইম আৰু ৰাইট এজ হেয়াৰ ট্ৰান্সপ্লান্ট কৰা? এনেকুৱা বহুতবোৰ প্ৰশ্ন আছে যিবোৰ আজি আমি কথা পাতিম। ভিডিঅ'টো শেষলৈকে চাব। মোৰ নাম ডক্টৰ মানালী, MD ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসী ডিজিটেল স্কিন এণ্ড হেয়াৰ ডক্টৰ। কমন কেইটামান কুৱেশ্যনছ লাইক হেয়াৰ ট্ৰান্সপ্লান্টৰ কেনেকুৱা কষ্ট হয়, কি ছাইড এফেক্ট হ'ব পাৰে আৰু কি প্ৰচিডিউৰ্ছ আছে, এইবোৰ গোটেই কথা আমি ডিছকাছ কৰিম। সেইকাৰণে কৈছোঁ ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰাকৈ, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। হেয়াৰ ট্ৰান্সপ্লান্ট বেচিকেলি দুটা পদ্ধতিত বা দুটা প্ৰচিডিউৰত কৰা যায়। ফলিকুলাৰ ইউনিট ট্ৰান্সপ্লান্টেশ্যন বা ফলিকুলাৰ ইউনিট এক্সট্ৰেকশ্যন। ফলিকুলাৰ ইউনিট ট্ৰান্সপ্লান্টেশ্যন বা FUT কি কৰা হয়? এটা স্কিনৰ ষ্ট্ৰিপ কাটি ওলোৱা হয়। মষ্ট কমনলি যিটো ডোনৰ এৰিয়া হয় সেইটো হয় অক্সিপিটেল ৰিজন বা আপোনাৰ বেক অফ দ্য স্কেল্প। তাৰ পৰা এটা স্কিনৰ টুকুৰা কাটা যায়, তাৰ পৰা এটা এটাকৈ হেয়াৰ ফলিকলছ ওলাই পেলাই সেইটো আমি প্ৰচেছ কৰি মাইক্ৰস্কপিকেলি তাৰপিছত আমি আকৌ যিটো ৰিচিপিয়েণ্ট ছাইট বা যিখিনি ঠাইত আপোনাৰ হেয়াৰ ট্ৰান্সপ্লান্ট দৰকাৰ সেইখিনি জেগাত সেইটো ৰুই দিয়া যায়। এই প্ৰচিডিউৰটোত কি হয়? চিলাই দৰকাৰ পৰে যিহেতু স্কিনটো কাটি ওলোৱা হৈছে আৰু সেইকাৰণে এটা লিনিয়াৰ স্কাৰৰ চান্স থাকে। ফলিকুলাৰ ইউনিট এক্সট্ৰেকশ্যনত কি কৰোঁ? তাত কোনো ধৰণৰ ষ্ট্ৰিপ বা কোনো ধৰণৰ স্কাৰিঙৰ চান্স নাথাকে, কাৰণ ডাইৰেক্টলি আমি স্কেল্পৰ পৰাই যিটো ডোনৰ এৰিয়াৰ পৰাই এটা এটাকৈ ফলিকল এক্সট্ৰেক্ট কৰি পেলাই সেইটো প্ৰচেছ কৰি পেলাই গ্ৰাফ বনাই পেলাই সেইটো আমি আকৌ ৰিচিপিয়েণ্ট এৰিয়াত বা যিখিনি জেগাত খালী ঠাই এৰিয়াত তাত আকৌ এইটো ৰুই দিয়া যায়। সেইকাৰণে আজিকালি মডাৰ্ণ এস্থেটিক্সত ফলিকুলাৰ ইউনিট এক্সট্ৰেকশ্যন বেছিকৈ প্ৰিফাৰেবল হয়, কাৰণ ইয়াত কোনো ধৰণৰ স্কাৰিঙৰ চান্সেছ নাই। ইনফেকশ্যনৰ চান্সেছো কম হয়, মিনিমেলি ইনভেচিভ হয় আৰু ৰিকভাৰী টাইমটো কম হয়। সেইকাৰণে উই মষ্টলি প্ৰিফাৰ ফলিকুলাৰ ইউনিট এক্সট্ৰেকশ্যন নাও এ ডেজ। বহুতৰ মনত এটা প্ৰশ্ন আহে যে হেয়াৰ ট্ৰান্সপ্লান্ট কৰিব কেতিয়া লাগে, কেতিয়া ৰাইট এজ? মোক যদি সোধে মোৰ পাৰ্চনেল অপিনিয়নত মই পেচেণ্টক কওঁ যে 25 ইয়াৰ্ছলৈকে ৰৈ দিয়ক, কাৰণ আজিকালি বহুত ধৰণৰ মেডিকেশ্যন হওক, লগোৱা মলম হওক, বহুত প্ৰচিডিউৰ্ছ লাইক PRP, GFC এইবোৰো কৰি চাব পাৰে আপোনালোকে ইনিচিয়েল ষ্টেজত। যে আপোনালোকে যদি সোনকালে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে ডক্টৰৰ লগত কনচাল্ট কৰি, তেতিয়াহ'লে আপোনাৰ ষ্টেজটো হেয়াৰ লছৰ ষ্টেজটো বাঢ়ি নাযায়, প্ৰগ্ৰেছ হৈ নাযায়। কিন্তু তথাপিও এইবোৰ কৰাৰ পিছতো যদি আপোনাৰ জেনেটিক হেয়াৰ লছটো বাঢ়ি প্ৰগ্ৰেছ হৈ গৈ আছে, ষ্টেজ 4 বা ষ্টেজ 4তকৈ অধিক হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে কনচিডাৰ কৰিব পাৰে হেয়াৰ ট্ৰান্সপ্লান্ট, ন' ডাউট। কিন্তু ষ্টেজ 4 বুলি যে ক'লোঁ, ইয়াৰ মানেটো কি? আপোনালোকে জানিব লাগিব যে হেয়াৰ লছৰ ষ্টেজ কি হয়। হেয়াৰ ট্ৰান্সপ্লান্ট কৰাৰ আগতে আমি মেইল পেটাৰ্ণ বলনেছ বা মতা মানুহৰ আমি নৰউড স্কেলেৰে হেয়াৰ লছটো জুখি চাওঁ। নৰউড স্কেলত থাকে গ্ৰেড 1 to 7। গ্ৰেড 1 মানে নৰ্মেল হেয়াৰ। গ্ৰেড 2ত কি হয়? এই যে নৰ্মেল যিটো বাই টেম্পৰেল ৰিজন কপালৰ ওপৰ ঠাই দুটাত, তাৰ পৰা অলপ চুলি কমা আৰম্ভ হয় আৰু হেয়াৰ লাইনটো অলপ পিছফালে যায়, মানে যিটো হেয়াৰ ৰিচিডিং বুলি কওঁ। গ্ৰেড 3ত একদম প্ৰমিনেণ্ট হেয়াৰ ৰিচিডিং হয়। ইয়াত একদম ইউ শ্বেপ বা ভি শ্বেপত আকাৰত হেয়াৰটো পিছফালে যাবলৈ ধৰিব আৰু এইটো আমি গ্ৰেড 3 বুলি কওঁ। কেতিয়াবা মানে তালুৰ পৰাও হেয়াৰ কমি আহে। গ্ৰেড 4ত প্ৰমিনেণ্ট বাই টেম্পৰেল বা আগফালে চুলি কমি আহে, লগতে ভাৰ্টেক্স বা চেণ্ট্ৰেল পৰ্চন মানে চুলি স্কেল্পৰ মাজৰ পৰ্চনতো হেয়াৰ লছটো একদম প্ৰমিনেণ্ট হৈ পৰে। গ্ৰেড 5ত এই দুটা যিটো আগফালৰ পৰাও আৰু চেণ্ট্ৰেল যিটো হেয়াৰ লছটো প্ৰমিনেণ্ট বেছিকৈ হৈ যায় আৰু মাজত এটা থিন হেয়াৰ বেণ্ডে ৰৈ যায়। ষ্টেজ 6 আৰু ষ্টেজ 7 এই দুটা ষ্টেজতে স্কেল্প পুৰা দেখা পায়। মাথাৰ আগফালে আৰু ওপৰৰ মাজখন দুটা জেগাতে চুলি নাথাকে, চুলি অকল ছাইডত আৰু পিছফালেহে অলপমান ৰৈ যায়। এইবোৰ ষ্টেজত আপোনালোকে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাব পাৰে, কিন্তু এইটো এটা কথা যে আপোনালোকে একদম গ্ৰেড 7 বা গ্ৰেড 6লৈকে ৰৈ নাথাকিব, কাৰণ তেতিয়া কি হয় এই ডোনৰ এৰিয়াৰ হেয়াৰটো কমজোৰ হৈ যায়, সাজু হৈ যাব পাৰে আৰু কোৱালিটিটো ইমান ভাল নহ'ব আৰু আপোনাৰ বহুত এৰিয়া দৰকাৰ পৰিব ট্ৰান্সপ্লান্ট কৰাবলৈ। সেইকাৰণে গ্ৰেড 4 to 5ৰ ভিতৰত আপোনালোকে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাটো কনচিডাৰ কৰিব পাৰে।
ডক্টৰৰ লগত কনসাল্ট কৰি ইয়াৰ কোনো সাইড ইফেক্ট আছে নেকি হেয়াৰ ট্ৰান্সপ্লান্টটো এটা পেইনফুল প্ৰচিডিউৰ নেকি সাইড ইফেক্ট তেনেকুৱা একো নাই ইনফেকশন অলপমান হ'ব পাৰে যদি প্ৰপাৰ হেয়াৰ কেয়াৰ লোৱা নহয় পোষ্ট প্ৰচিডিউৰ কেয়াৰ লোৱা নহয় swelling অলপ হ'ব পাৰে মাইল্ড পেইন হ'ব পাৰে পোষ্ট প্ৰচিডিউৰ তাৰ কাৰণে আমি পেইন কিলাৰ দিও কেদিমানৰ কাৰণে আৰু ইনিশিয়ালি প্ৰচিডিউৰটো কৰাৰ টাইমত যেতিয়া ইনজেকশন বা লোকেল এনাস্থেচিয়া দিয়া যায় সেইখিনি টাইমত অলপমান পেইন হয় বাট থ্ৰুআউট দ্য প্ৰচিডিউৰ ইটস ইমান এটা পেইন নহয় অলপমান অনুভৱ হয় বাট ইমান বহুত বেছি পেইনফুল একো নহয় কষ্ট কেনেকুৱা কষ্ট পৰে চাওক এটো ডিপেন্ড কৰে ক্লিনিক টু ক্লিনিক কোনে কৰি আছে তেওঁৰ কোৱালিফিকেশন তেওঁৰ এক্সপেৰিয়েন্স আৰু নাম্বাৰ অফ গ্ৰাফটস কিমান গ্ৰাফট দৰকাৰ পৰিছে সাপোজ আপোনাৰ 5000 গ্ৰাফট দৰকাৰ পৰিছে 5000 গ্ৰাফট একেদিনতে ট্ৰান্সফাৰ কৰিব নোৱাৰি মেবি 2500 আজি 2500 নেক্সট ডে কিমান দিন আপোনাৰ দৰকাৰ পৰিছে কিমান টাইম ইনভেষ্টমেন্ট হৈছে আপোনাক লৈ হেবোৰ গুটে ফ্যাক্টৰ ম্যাটাৰ কৰে আৰু হে গুটে ফ্যাক্টৰখিনি কনসিডাৰ কৰিহে এটা প্ৰাইস ৰেঞ্জ সেট কৰা হয় সো এটো মই ক'ব নোৱাৰিম যে ফিক্স ইমানে প্ৰাইস হয় কাৰণ সাৰ্জন জনে কৰিব প্ৰচিডিউৰ তেওঁৰ এক্সপাৰ্টিসও বহুত ম্যাটাৰ কৰে বহুত ঠাইত এনেকুৱা একো এক্সপাৰ্টিস নোহোৱাকে নিউ কামাৰ্সও কৰি আছে মেবি হিকিন তাত প্ৰাইস কম হ'ব পাৰে কিন্তু একজন এক্সপাৰ্টৰ পৰা আপুনি কৰাব গলে আপোনাৰ প্ৰাইস অলপমান বেছি পৰিব পাৰে ৰিজাল্টস উইল বি মেবি বেটাৰ হ'ব পাৰে সেই কাৰণে হেতু প্ৰাইস ৰেঞ্জটো ভেৰি কৰে ফ্ৰম ক্লিনিক টু ক্লিনিক সেটআপ টু সেটআপ আৰু আপোনাৰ কিমান গ্ৰাফ দৰকাৰ পৰিছে আপোনাৰ কিমান ডিগ্ৰী হেয়াৰ লছ হৈছে এটো পার্মানেন্ট প্ৰচিডিউৰ নেকি হেয়াৰ ট্ৰান্সপ্লান্ট এটা পার্মানেন্ট সলিউশন নেকি yes পার্মানেন্ট সলিউশন বুলি ক'ব গলে হেয়াৰ লাইনটো বিশেষকে হেয়াৰ ট্ৰান্সপ্লান্টৰ পিছত ৰিসিড হৈ নেজা আগৰ নিচিনাকে একদম পাতল পিছফালে গৈ নাথাকে ৰৈ যায় তাতে কিন্তু হেয়াৰ ডেন্সিটিটো কমিব পাৰে এনেকুৱা নহয় যে আপুনি এক্সপেক্ট কৰিব নোৱাৰে যে যিমান কেটা গ্ৰাফট আপোনাক ট্ৰান্সপ্লান্ট কৰা হৈছে হিমানে আপোনাৰ থাকি যাব লাহে লাহে ডেন্সিটিটো কমি আহিব পাৰে সেই কাৰণে পোষ্ট প্ৰচিডিউৰ কেয়াৰ আপোনাৰ হেয়াৰ কেয়াৰৰ খুব দৰকাৰ কেনেকে কি কৰিব লাগে ইয়াৰ পোষ্ট প্ৰচিডিউৰ কেয়াৰৰ ওপৰত মই আৰু এটা ভিডিও বনাম পাৰ্ট 2 হেতু আপোনালোকে চাব চেনেলটো এখানে সাবস্ক্ৰাইব কৰি লব এটা কমন কোৱেশ্চন যেটো মানুহে প্ৰায় হুদে মোক যে দাড়ি বা আইব্ৰো ট্ৰান্সপ্লান্ট কৰালে কেনেকুৱা সাকসেসফুল ৰেট হয় চাওক এটো ডিপেন্ড কৰে কাৰণ কাৰ তাত গৈ আপুনি কৰাইছে এক্সপাৰ্টিস বহুত দৰকাৰ মানে দাড়ি বা আইব্ৰোজ ট্ৰান্সপ্লান্টেশনত কাৰণ ইয়াত হেয়াৰ ডাইৰেকশনটো একে ডিৰেকশনত নহয় বেলেগ ডিৰেকশনত থাকে ডেন্সিটিটো বেলেগ হয় লাইক ইয়াত অলপ ডেন্সিটিটো বেলেগ লাহে লাহে কমি আহে সেই কাৰণে এক্সপাৰ্টিস দৰকাৰ কিন্তু সাকসেস ৰেট বহুত ভাল জাস্ট আপুনি ৰাইট পাৰ্সনক কনসাল্ট কৰি পেলাহে প্ৰচিডিউৰটো কৰাব লাগে when can I get back to a normal life এটো এটা প্ৰশ্ন হয় যে হেয়াৰ ট্ৰান্সপ্লান্ট কৰিলে কি বহুত মই ছুটি লব লাগিব নেকি বেড ৰেষ্ট লব লাগিব নেকি কিমান দিন মই হাতত ৰাখিব লাগিব আপোনাৰ যদি কাম বিশেষকে ইনডোৰছ আপুনি ঘৰত থাকি বা এটা ৰুমত থাকি আপোনালোকে কাম কৰে তেতিয়া হলে আপোনালোকে কৰিব পাৰে কিন্তু আদাৰৱাইজ আপোনালোকে যে বহুত বেছি কে ৰ'দত মানে বাহিৰত যাব লাগে আউটডোৰছ যাব লাগে ৰ'দৰ পৰা ডাইৰেক্ট সান এক্সপোজাৰ হয় হেনেকুৱা ক্ষেত্ৰত আপোনালোকে মই এডভাইস কৰিম যে আপোনালোকে 7 দিন অন্তত ৰেষ্ট লোৱাটো ভাল কাৰণ যিমান আপুনি বাহিৰত যাব ৰ'দত যাব আপোনাৰ হিলিং টাইমটো হুকুৱা টাইমটো মানে টাইম লাগে আৰু ইনফেকশনৰ চান্সেসও বেছি বাঢ়ি যায় যদি আপুনি বেছিকে বাহিৰত উলাই থাকে ডে 6ত ইউজুৱেলি ট্ৰান্সপ্লান্টৰ ডে 6 to 7ত আপোনালোকে আকৌ এবাৰ কনসালটেশন কৰিব যাব লাগিব হেয়াৰ ওয়াশ আপোনাৰ ক্লিনিকতে ফাৰ্স্ট ওয়াশটো হ'ব ফাৰ্স্ট ওয়াশ কৰাৰ পিছত আপোনালোকক ডিৰেকশন দিয়া যাব যে কেনেকে কি কৰিব লাগে কেনেকে যত্ন ল'ব লাগে আপোনাৰ স্ক্যাল্পত এটা প্ৰশ্ন ইয়াতো আহে যে সিনথেটিক হেয়াৰ ট্ৰান্সপ্লান্ট বা হেয়াৰ প্যাচ এটো কি বস্তু আজিকালি বহুত নতুন টেকনিক্স ওলাইছে যেটোৰ মাধ্যমেৰে হেয়াৰ ৰিভাইভ কৰিব পাৰি এবোৰৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে প্লিজ কমেন্ট কৰিব মই বহুত কেটা কথা এটা ভিডিওত মই হেক কৰিব নোৱাৰিম সামৰিব নোৱাৰিম সেই কাৰণে হেতু মই পিছলে থৈছো আনদিন ডিসকাস কৰিম যদি আপোনালোকে বিচাৰে যে কি হয় সিনথেটিক হেয়াৰ ট্ৰান্সপ্লান্ট বা আৰ্টিফিশিয়াল হেয়াৰ প্যাচ তাৰ সাইড এফেক্ট কি কেনেকুৱা কি কৰিব লাগে তেতিয়াহলে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ইয়াৰ ওপৰত এটা ভিডিও বনাম আজিলৈ সামৰিছো নমস্কাৰ থ্যাংক ইউ ফৰ ওয়াচিং আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আৰু প্লিজ শ্বেয়াৰ কৰিব মোৰ ভিডিওটো টিল দেন ষ্টে সেফ টেক কেয়াৰ এণ্ড বাই বাই